মানুহবিলাকে কি কৈছিল জানো? মানুহবিলাকে কি কৈছিল জানো? তোৰ মাৰে ভাল নহয়। তোৰ মাৰে ভাল নহয়। বিয়া হোৱাৰ দুদিনমানৰ পিছতে গিৰিয়েকৰ মূৰ খালে আৰু তোৰ দেউতাৰক বচাবলৈ যোৱা হাতেকেইজন জাতিৰ মূৰ চুবালে। তোৰ মাৰে ভাল নহয়। আগমনী তোমাৰ নিজান ৰাতি সুগন্ধি ফুলৰ বতাহ ছাতি। নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত আছে এজন বিশেষ অতিথি, যিজন অতিথিক মই বহু দিনৰ পৰাই ভাবি আছিলোঁ লগ পাম, কথা পাতিম আৰু তেখেতৰ লগত বিশেষ কেইটামান কথা আলোচনা কৰিম। আজি সেইজন অতিথি আমাৰ বাসগৃহত উপস্থিত। আহকচোন সেইজন অতিথি কোন, তেওঁৰ লগত চিনাকি হওঁ। নমস্কাৰ দেই। নমস্কাৰ তোমাক। সকলোকে একদম মোৰ ভিডিঅ'টোলৈ তোমাক স্বাগতম জনাইছোঁ। একদম আপোনাৰ চেনেলটিত বা আপোনাৰ পেজটিত আহিবলৈ পাই মোক খুবেই সুখী আৰু মোক আপোনালোকৰ ঘৰলৈ বা আপোনালোকৰ চেনেলটিত সুবিধা দিয়াৰ কাৰণে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ। এতিয়া তোমাৰ পৰিচয়টো তুমিয়ে দি দিয়াচোন। হয়, আকৌ এবাৰ নমস্কাৰ দিছোঁ, দুবাৰ নমস্কাৰ দিছোঁ। মই পংকজ প্ৰীতম বৰুৱা, আৰু সকলোৱে হয়তো চিনি পায় পংকজ প্ৰীতম বুলিয়ে। আৰু মোৰ ফেচবুক পেজ দ্য ব্লাইণ্ড ফেমিলি ব্লগ আৰু ইউটিউব চেনেল দ্য ব্লাইণ্ড ফেমিলি ব্লগ আৰু আনকাট টক্সৰ বহুতখিনি আচলতে দীঘলীয়া এটা পৰিচয় চাগে। যিসকলে হয়তো মোক দেখিছে সকলোৱে চিনি পাইছে চাগে, আৰু সকলোৱে নাপাবও পাৰে যিসকলে পোৱা নাই। দ্য ব্লাইণ্ড ফেমিলি ব্লগ বুলি চাৰ্চ কৰিব ফেচবুকত আৰু মোক দেখা পাব। হয়, পংকজৰ কথা কি ক'ম, মানে এজন আবৃত্তিকাৰ, এজন গীতিকাৰ, নাট্যকাৰ বুলিও ক'ব পাৰি। দুই এখন তেওঁ নাটকো ৰচনা কৰিছে। তেওঁ ইমানেই সুন্দৰ আবৃত্তি কৰে আৰু কবিতা লিখে। তাতোতকৈ এটা কথা মই প্ৰথমে কৈ লওঁ, যিবিলাকে বাৰু পংকজক চিনি পাইছে, মোৰ চেনেলৰ যিসকল নতুন আছে, সদস্য আছে, তেখেতসকলে হয়তো পংকজক চিনি নাপাবও পাৰে। পংকজৰ হঁতৰ ঘৰৰ 6জন সদস্যৰ 5জন সদস্যই 7জন সদস্যৰ 6জন সদস্যই চকুৰে ভালদৰে দেখা নাপায়। ভালদৰে মানে দেখাই নাপায়। অশেষ কষ্ট কৰি পৰিয়ালটো পোহপাল দিয়ে। কেৱল মাকেহে ভালদৰে দেখি পায়। মাকে গোটেই পৰিয়ালটো পৰিচালনা কৰি থাকে। কিন্তু তেওঁলোকৰ কোনো কাৰণতে তেওঁলোক গোটেইকেইজন সন্তান পিছপৰা বিধৰ নহয়। পংকজৰ টেলেণ্টটো ক'বই নালাগে। আমি প্ৰথমতে এটা টেলেণ্ট গম পাওঁ তেখেতৰ এটা কবিতা আবৃত্তিৰে। আহকচোন আমি কবিতাটো শুনি লওঁ পংকজৰ মুখেৰে। ঠিক আছে, মই বহুত চেষ্টা কৰি বা বহুত কষ্ট কৰি এটা কবিতা লিখোঁ। আচলতে আপোনালোকে যদি গম পায় মই কেনেকৈ লিখা মেলা কৰোঁ বুলি ক'লে, মই এনেকৈ শুই লিখিবলগীয়া হয়। কাৰণ মই এই চকুটোৱে অকল দেখা পাওঁ, এই চকুটো অকণো দেখা নাপাওঁ। গতিকে বহুত কষ্ট কৰিবলগীয়া হয় আৰু এনেকৈ কষ্ট কৰিয়ে কবিতাসমূহ লিখোঁ। আৰু এই কবিতাটি ফেচবুকত যথেষ্ট মৰম দিয়া কবিতাৰ ভিতৰত এইটো এটা কবিতা। আৰু এই কবিতাটি ডাইনী হত্যাৰ ওপৰত ভিত্তি কৰি লিখা হৈছিলে। যিহেতু ডাইনী বুলি কিছুমান মহিলাক এনেই হত্যা কৰা যায় বা কাৰোবাৰ মাতৃক এনেই হত্যা কৰা যায়, সন্দেহতে হত্যা কৰা যায়। আৰু ডাইনী বুলি বা কিবা বুলি আচলতে এইটো এটা অন্ধবিশ্বাসে হয়। কোনেও যে দেখা নাই বা দেখিছে বুলি মই বিশ্বাস নকৰোঁ। কাৰণ নেদেখাকৈ ডাইনী বুলি মাত্ৰ সন্দেহ কৰা হয় বা সজাই পিনি এগৰাকী নাৰীক হত্যা কৰা হয়। গতিকে এগৰাকী নাৰীক হত্যা কৰাৰ পিছত এগৰাকী নাৰীৰ আঁৰত এজন পুৰুষৰ আঁৰত এগৰাকী নাৰী থাকে। গতিকে সেই নাৰীগৰাকীক লৈয়ে ৰচনা কৰা এটি সৰু কবিতা। কেনেকুৱা পায় আপোনালোকে জনাব, অকণমান চেষ্টা কৰিছোঁ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম আই। কবিতাৰ কথা আৰু আবৃত্তি পংকজ প্ৰীতমৰ। কেনে আছ আই? তই বাৰু ভালে আছনে? তই বাৰু কুশলে আছনে আই? আজি তোলে মোৰ বৰকৈ মনত পৰিছে। মই তই ভাল পোৱা নদীখনৰ কাষত আহঁতজোপাৰ তলতে আছো আই। মোৰ বৰ ভোক লাগিছে। দে না কিবা এটা খুৱাই। ল না মোক তোৰ বুকুৰ মাজত খুৱাই। দে না কিবা এটা খুৱাই। আই মানুহবিলাকে কি কৈছিল জানো? তোৰ মাৰে ভাল নহয়। তোৰ মাৰে ভাল নহয়। বিয়া হোৱাৰ দুদিনমানৰ পিছতে গিৰিয়েকৰ মূৰ খালে আৰু তোৰ দেউতাৰক বচাবলৈ যোৱা হাতেকেইজন জাতিৰ মূৰ চুবালে। তোৰ মাৰে ভাল নহয়। কিন্তু কতা যিজনী মানুহে নিজে নেখাই মোক এসাঁজ খুৱাইছিলি, যিজনী মানুহে ঠাণ্ডাত কঁপি থাকি মোক এসাঁজ কাপোৰ দিছিলি, সেইজনী মানুহ জানো কেতিয়াবা ডাইনী অথবা কুলক্ষণী হ'ব পাৰে?
আইও মোক এটা বন্ধ কোঠালিত আবদ্ধ কৰি সিহঁতে তোক বৰ বেয়াকৈ মাৰিছিল ন মই শুনিছিলো তোৰ মৰণ কাতৰ চিঞৰ তই চিঞৰি চিঞৰি কৈছিলি কোনোবাই যদি পাৰে মোক বচাওক কিন্তু তোক বচাবলৈ কোনো নাহিল আই জানো আই আজিকালি মানুহবোৰে ভদ্ৰতা মুখাৰ তলত একোখন অভদ্ৰ মুখা পিন্ধে আজিকালি মানুহবোৰে ভদ্ৰতা মুখাৰ তলত একোখন অভদ্ৰ মুখা ঢাকি ৰাখে বন্ধ কোঠালিটোৰ পৰা ওলাই আহি দেখিছিলো তোৰ তেজেৰে লুতুৰি পুতুৰি দেশটো দেখি কেনেকুৱা লাগিছিল জান সেই কথা মই কেতিয়াও প্ৰকাশ কৰিব নোৱাৰো সেই কথা মই কেতিয়াও ব্যক্ত কৰিব নোৱাৰো কেনে আছ আই তই বাৰু ভালে আছ দে তই বাৰু কুশলে আছ দে আই আজি তোলে মোৰ বৰকৈ মনত পৰিছে মই তই ভাল পোৱা নদীখনৰ কাষৰ আহঁতজোপাৰ তলতে আছো আই মোৰ বৰ ভোক লাগিছে দে না কিবা এটা খুৱাই ল না মোক তোৰ বুকুৰ বাজত খুৱাই দে না কিবা এটা খুৱাই ধন্যবাদ কি ক'ম পংকজ আপোনালোকেও কি ক'ব কবিতাটো মানে এইটো কবিতা ফেচবুকত যথেষ্ট আদৰ পাইছিলে মানে যথেষ্ট ভিউৱাৰ্ছ পাইছিলে এই কবিতাটোৰে কি ক'ম মানে একো নাই প্ৰতিগৰাকী নাৰীৰ হয়তো অন্তৰ অলপ হ'লেও কঁপি যাব এই কবিতাটো শুনিলে মোৰতো গাৰ নোম মানে শিয়ৰি উঠিছে ভাল লাগিল পংকজ বহুত ভাল লাগিলে তোমাৰ এই চৰ্চা অব্যাহত থাকক বহুত ধন্যবাদ জনাইছো আচলতে চেষ্টা কৰো কিমান পাৰো নাজানো কবিতা ভাল পাওঁ আবৃত্তি কৰিবলৈ শিকা নাই কোনো দিনাখনে মই কোনো আবৃত্তিৰ প্ৰশিক্ষণ লোৱা নাই আনুষ্ঠানিক শিক্ষা নাই যিখিনি কৰিছো হয়তো মই নিজক কৈছো এইখিনি হৈছে গড গিফটেড টেলেণ্ট চ' ট্ৰাই কৰি আছো এইখিনিকে এষ্টাব্লিছ কৰিবলৈ আচলতে ভগৱানে হয়তো চাগে প্ৰত্যেকজন মানুহকে কিবা নহয় কিবা এটা দিয়ে মোকো চাগে দিব বা দিছে চাগে মই সেইখিনি ট্ৰাই কৰিম চেষ্টা কৰিবলৈ যথেষ্টখিনি দিছে তোমাক আৰু আগুৱাই যা আৰু আশা কৰিছো আমাৰ ৰাইজেও সহায় সহযোগ কৰিব পংকজক আগুৱাই যাবলৈ পংকজে কেৱল কবিতা আবৃত্তি বা কবিতা লিখাই নহয় ই খুব সুন্দৰ গানো গায় আমাৰ চক্ৰপাণি পৰাশৰ দাদা আৰু অনুপম চক্ৰৱৰ্তী দাদা আৰু যে চেচৰ হিমাশ্ৰী শইকীয়া বাইদেউ তেখেতৰ লগত পল্লৱী হাজৰিকা বাইদেউ মানে তেখেত বহুত কেইজন ব্যক্তিৰ লগত তেখেতে পংকজে প্ৰগ্ৰাম কৰিছে বহুত অনুষ্ঠান কৰিছে মানে এতিয়া অসমত পংকজ প্ৰীতম একেবাৰে পপুলাৰ হৈ পৰিছে নহয় মানে এনেকুৱা এটা পৰিৱেশৰ পৰা পংকজ আগবাঢ়ি গৈছে মানে ভাবিব নোৱাৰা এটা পৰিৱেশ তথাপিও পংকজক আৰু আগুৱাই যাওক ইয়াৰ পংকজৰ মুখেৰে আমি এটি গীত শুনি লওঁচোন হয় সেয়াও আকৌ এবাৰ ক'ব লাগিব যে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নাই আজিলৈকে শুনিছো ক্লাছিকেল বুলি এটা বস্তু আছে শাস্ত্ৰীয় সংগীত বুলি কিবা এটা আছে বুলি জানো বা গানৰ কমাৰ্চিয়েল কিবা এনেকুৱা কিবা আছে বুলি জানো আৰু কিবা ইমান নকওঁ ইংলিছতো ইমান পাৰফেক্ট নহয় চ' মানে সেনেকুৱা ধৰণৰ কোনো শিক্ষা নাই তথাপিতো যিখিনি পাৰিছো অকণমানকৈ আপোনালোকৰ মাজত থুলমূলকৈ হ'লেও কিবা এটা কৰি চাওঁ কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰিব দেই মেইনলি কমেণ্ট আৰু মোক যিসকলে চিনি পাইছে প্লিজ এই ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰিব মই কোনোদিনাখনে কাকো শ্বেয়াৰ কৰিবলৈ নকওঁ কিন্তু বৌ এতিয়া মই ভিডিঅ' খাতিৰত বা বুলি কৈছো আপোনালোকৰ বা হ'ব মানে মোৰ বা নহয় বাৰু তেখেতৰ পেজটো ফ'ল' কৰিব আৰু তেখেত আগবাঢ়ি আমাৰ তেখেতৰ ধুনীয়া গীত গায় সুগন্ধি ফুলৰ বতাহতি আগমনি তোমাৰ নিজান ৰাতি সুগন্ধি ফুলৰ বতাহতি আহাৰা কাষৰে ৰোৱানা তুমি আহাৰা কাষৰে ৰোৱানা তুমি চাই ৰওঁ তোমাক হৈ যাওঁ তোমাৰ চাই ৰওঁ তোমাক হৈ যাওঁ তোমাৰ
পালতৰা নাৱৰ বতাহে সাৰথি মায়াময় জীৱনৰ কোনবাৰো লগৰী পালতৰা নাৱৰ বতাহে সাৰথি মায়াময় জীৱনৰ কোনবাৰো লগৰী নদীৰ কাষত বহি মনে মনে স্মৃতি বোৱাইছে ঢৌৱে ঢৌৱে আমাৰ দুয়োৰে মৰম পাগৰিছে যেতিয়া তোমাৰ পদূলিৰে আগুৱাও জপনাৰ মুখতে বাট হেৰুৱাও জপনাৰ মুখতে বাট হেৰুৱাও জপনাৰ মুখতে বাট হেৰুৱাও দাৰি দাৰি দে দে দাৰি দে দে ৰে ৰে ৰা থ্যাংক ইউ পংকজ হয় তোমাৰ বাৰু এইটো দিশত সামাজিক মাধ্যমৰ দিশত আগুৱাই যাওঁতে কিবা বাধা বিঘিনি কিবা তেনেকুৱা বিশেষ কিছুমান মানে মনত থাকি যোৱা ঘটনা আগুৱাই যোৱাৰ ক্ষেত্ৰত হয় হয় আচলতে বহুতেই বহু ধৰণৰ কথা কয় বহুতেই বহুত কিবা কিবি কয় প্ৰথমতে এই কি ফাল্টু বুলি কোৱাৰো কিছু ব্যক্তি থাকে আৰু আপোনাৰ আচলতে কি হয় মই যদি ক'বলৈ যাওঁ ভিডিঅ' মানে বনোৱাৰ ক্ষেত্ৰত বা নিজৰতো শাৰীৰিক অসুবিধা আছে কাৰণ মই এনেকৈ চাই এডিটিং কৰোঁ মানে যিখিনিয়ে হয়তো জানে তেখেতলোকে বিলিভ কৰিব যে এনেকৈ মোবাইল চাই সকলোখিনি এডিট কৰোঁ কিন্তু আপুনি হয়তো চোৱাৰ পিছত ভাবিব পাৰে যে মই এডিট নকৰোঁ বুলিয়ে ভাবিব পাৰে কাৰণ এডিটিংখিনি হয়তো চালে মানুহে বহুতে কয় যে ভাল এডিট কৰা তোমাৰ এডিট কিন্তু খুব ভাল বাৰু ইয়াৰ এডিটিংখিনি মানিব লাগিব তেনেকৈ লগতে তোমাৰ যিটো ভইচ দিয়া ভইচটো কিন্তু যথেষ্ট মানিব লাগিব অ মাই গড আচলতে ভইচ মডুলেশ্যন যিটো চিষ্টেম বা আপুনি ভইচ কেনেকৈ আচলতে যেনেকৈ আমি গান গাবলৈ হ'লে সুৰ লাগে কথা কোৱাৰো সুৰ কিছুমান থাকে আৰু মই মোৰ নিজস্ব যিখিনি মানে সুৰ সঞ্চাৰ বা কথাৰ ক্ষেত্ৰতে হওক গানৰ ক্ষেত্ৰতে হওক বা অন্যান্য যিকোনো ক্ষেত্ৰতে মই নিজক মানে ভাবোঁ মানে অলপ বেলেগ ধৰণে মানে ভাবোঁ যে মই অলপ ব্যতিক্ৰম কৰিব পাৰোঁ নেকি মোৰ কথাৰ শৈলী হয়তো আমাৰ অঞ্চলৰ মানুহৰ লগত হয়তো নিমিলিবলৈও আছে কাৰণ মই সম্পূৰ্ণ বিপৰীতে কথা কওঁ আৰু তেনেকৈ ভাবোঁ অলপ বেলেগ হ'ব লাগে ব্যতিক্ৰমী যদি হয় তেতিয়া হয়তো মনত থাকি যাব এই ল'ৰাটো এইটো বুলি চ' মোৰ ভইচত হয়তো আজি যদি ক'বলৈ যাওঁ জনপ্ৰিয়তাৰ ক্ষেত্ৰতে যদি কওঁ বহুত বেছি জনপ্ৰিয় নহয় কিন্তু যিখিনি জনপ্ৰিয় হৈছোঁ বা যিখিনি মানুহে ভাল পাইছে জনপ্ৰিয় মানে যে এনেকুৱা নহয় যে বহুত বেছি 5 লাখ 6 লাখ 7 লাখ মানুহে চাই সেইটোকে ভাইৰেল বুলি বা সেইটোকে জনপ্ৰিয় ভাইৰেল আৰু জনপ্ৰিয়তাৰ মাজত বহুত ডিফাৰেঞ্চ আছে আৰু জনপ্ৰিয়তা হৈছে মানুহে ভাল পোৱাটো যেনেকৈ আজি মোক আপুনি ভাল পাই চাগে সেইটোকে আপুনি মোক আজি ইয়ালৈ আমন্ত্ৰণ জনালে আপোনাৰ ঘৰলৈ কিবা এটা ভিডিঅ' চাই ভাল লাগে চাগে সেইটোকে মই ভাবোঁ মানে কাৰণ জনপ্ৰিয় হৈছে মানুহে ভাল পোৱাটো আৰু সেই জনপ্ৰিয়তা যিমানকণ অৰ্জন কৰিব পাৰিছোঁ তাৰ আঁৰতেই মোৰ ভইচ মডুলেশ্যন বা মোৰ ভইচৰ ক্ষেত্ৰত মানে মই কথাৰ কোৱাৰ যিটো শব্দৰ সঞ্চাৰ বুলি ক'ব লাগিব শব্দ সঞ্চাৰৰ পৰাই হয়তো মই আজি ইমানখিনি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছোঁ আকৌ কথাটো থাকিয়ে গ'ল আমি যিটো সুধিছিলোঁ তোমাৰ কিছু বাধা বিঘিনি এইবিলাক পাইছা নেকি বা কোনোবা ছাপোৰ্ট কিমান তোমাৰ ঘৰৰ পৰা হওক বা ঘৰৰ পৰাতো মই তেনেকৈ যদি কওঁ মায়ে ছাপোৰ্ট কৰে মায়ে সম্পূৰ্ণ ছাপোৰ্ট কৰে ভণ্টি ছাপোৰ্ট কৰে আৰু বাকী দেউতাহঁতৰ কথাটো অলপ বেলেগ ধৰণৰ হয় ছাপোৰ্ট একেবাৰে নকৰে বুলিও নকওঁ আৰু কৰে বুলিও নকওঁ কাৰণ ছাপোৰ্ট নকৰে বুলি কিছুমান ক্ষেত্ৰত ক'ব পাৰি কাৰণ তেওঁ ভিডিঅ' বনালে বেয়া পায় কিছুমান ক্ষেত্ৰত কাৰণ তেওঁলোক মানে অলপমান চিন্তাধাৰাবিলাক অলপ পৌৰাণিক হয় যে মানে ভাবে তেখেতলোকে জব এটা কৰিব লাগে পইচা ঘটিব লাগে মানে তেওঁলোকে সেইটো ভাবে কিন্তু মই ভাবোঁ মানে পইচাটো ঘটিবলৈ হ'লে মোক মানে মোৰ অলপ বেলেগ হয় কাৰণ মইতো বেলেগৰ ঘৰত জেওৰা ভেটিব যাব নোৱাৰোঁ মই যাবলৈ নোৱাৰোঁ বা মই নাযাওঁ মই পাৰিলেও নাযাওঁ আৰু ধৰি লওক কথা কৈছোঁ মই বেলেগৰ ঘৰত হাজিৰা কৰিবলৈ মই যাব নোৱাৰোঁ মানে
আৰু মই নাযাওঁ মানে কাৰণ মই ধৰি লওক মই ভাবো মানে মোৰ মাজত জেউৰা ভেটা কোৱালিটি নাই মোৰ মাজত মই বেলেগ কোৱালিটি ৰাখিছো বুলি ভাবো শাৰীৰিক শ্ৰম কৰি আচলতে উপাৰ্জন কৰিব নোৱাৰি তাৰ ভিতৰত মানসিকভাৱেও কৰিব পৰা হয় হয় আচলতে সেই সুবিধাখন দেউতাই অকণমান দিয়াত অকণমান মানে কনজুচ অলপ কৰে মানে কৰিছে আৰু কৰে কৃপণালী কৰে যেন মই কিবা এইখিনি কৰাৰ লগে লগে কিবা হ'ব কিন্তু মই সদায় ভাবো মোৰ মা দেউতাক সন্মান সানি নোহোৱাকৈ কিমানখিনি কাম কৰিব আজিলৈকে মই যদিও ভিডিঅ' বনাইছো আজিলৈকে মোক বাহিৰৰ মানুহৰ পৰা আহি ক'ব নোৱাৰে যে তোমাৰ ল'ৰাটোৱে এনেকুৱা কৰিছে তোমালোকক বদনাম কৰিছে বুলি ক'ব নোৱাৰে মই ভাবো যে মোৰ মা দেউতাক আগবঢ়াই লোৱাৰ জগতে আজি ধৰি লওক পংকজৰ দেউতাক বা পংকজৰ মাক বুলি যদি ধৰি লওক মা দেউতাক যদি চিনাকি এটা পায় সেইখিনি বহুত ভাল কথা এতিয়া পংকজৰ ভণ্টি নি তুমি বুলি সোধে ভণ্টিয়ে মোক কয় যে মোক আজি সুধিছিলে আজি কলেজতো কৈছিলে এনেকৈ বা কোনোবাই কৈছিলে তোৰ ভিডিঅ' চাইছিলোঁ বা ধৰি লওক মোৰ ভাইটিহঁতকো কয় মোৰ মানে ভাইটিক কয় পংকজ ভালে আছানে বুলি কয় মোৰ ভাইটিক কয় বা ধৰি লওক এনেকৈ মোৰ সৰু ভাইটিহঁতকো মৰম দিয়ে ইমান ছাপোৰ্ট কৰে আৰু সিহঁতি ভিডিঅ' বনালে বা সেইখিনি ৰাইজৰ আমাৰ প্ৰতি থকা আচলতে মৰম হয় মানে আশীৰ্বাদ হয় অনুপ্ৰেৰণা হয় আৰু জীৱনততো বহুত দুখ আছে মানুহে বহুত বেয়াকেও কয় দুখো পাইছোঁ মানে সামাজিক মাধ্যমতো কেতিয়াবা কিছুমান অশ্লীল মন্তব্যৰে থকা সৰকা মোকো কৰিছে নকৰা নহয় কিন্তু মই কিছুমান ডাঙৰ ডাঙৰ ভিডিঅ' ক্ৰিয়েটৰৰ পৰা মানে ইনস্পায়াৰ হওঁ যে তেখেতলোকতো কৰে তেখেতলোকেতো মোতকৈ ভাল ভিডিঅ' বনায় তেখেতলোকতো মোতকৈ বেয়াকৈ থকা সৰকা কৰে গতিকে তেখেতলোকক যদি কৈছে তেখেতলোকে যদি গাত নাপাতি যদি আগবাঢ়িব পাৰিছে তেতিয়াহ'লে মই কিয় নোৱাৰিম আৰু এটা কথা আনে কি কৈছে আনে কি কৰিছে আনে কি খাইছে আনে কেনেকৈ আছে সেইবোৰ গুৰুত্ব দি লাভ নাই মই কি কৰিছোঁ মই কি কৰিম মই কি খাইছোঁ মই কি কৰিম মানে মই কি কৰিছোঁ সেইখিনিক বেছি প্ৰাধান্য দিয়াটো অতি প্ৰয়োজনীয় মানে জীৱন আৰু মোৰ জীৱনৰ এইটোৱে কথা মোৰ মা দেউতাই যিটো কৰিছে সেইটো মই কৰিম বুলি মই নাভাবোঁ মই ভাবোঁ মানে মই কি কৰিম মই কেনেকৈ কৰিম কিন্তু মই মা দেউতাৰ পৰা কিছুমান ভাল গুণখিনি ল'ম কিন্তু মই কিছুমান বেয়া গুণ মই দলিয়াবই লাগিব আৰু হয়তো মোক মা দেউতাই যিমানখিনি শিক্ষা দিছে আনুষ্ঠানিক শিক্ষা বহুত বেছি নাই কিন্তু মই নিজাববীয়াকৈ কিছুমান ধৰি লওক শিক্ষা ল'বৰ কাৰণে চেষ্টা কৰোঁ এতিয়া মই কিছুমান বাহিৰা কিতাপ পঢ়োঁ হয়তো মই কেতিয়াবা ভিডিঅ' বনালে দেখাম মই কি কিতাপ পঢ়োঁ কিমানখিনি কিতাপ পঢ়োঁ বহুত কষ্ট হয় কিন্তু তথাপিতো মানে কিবা এটা পঢ়িবলৈ চেষ্টা কৰোঁ কাৰণ এতিয়া কাৰোবাৰ আগত কিবা এটা মন্তব্য দিয়াৰ আগত মই নিজকে সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি ল'ব লাগিব মই সংযত হৈ ল'ব লাগিব যদি মই হৈ নলওঁ তেতিয়াহ'লে হয়তো মোৰ কথাৰ কেতিয়াবা জিভাহে হয় ন জিভাৰ পৰা কেতিয়াবা বাক্য পিছলি যাব পাৰে গতিকে সদায় সাৱধান হৈ থাকোঁ আৰু তেওঁ প্ৰত্যেকজন ভিডিঅ' ক্ৰিয়েটৰক কওঁ বা আপোনাকো হ'লেও কৈছোঁ জীৱনত যদি আগবাঢ়িব বিচাৰে ন সদায় নিজস্বতা মানে যিটো নিজৰ বুলি এটা বস্তু থাকে ন বেলেগকৈ সেয়ে আপুনি নিজস্বতাটো প্ৰকাশ কৰক মই মোৰ নিজস্বতাটো প্ৰকাশ কৰিয়ে ৰাইজৰ মাজত আগবাঢ়ি যাম আৰু যাবলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰোঁ আপোনালোক পেজৰ পৰাও চাগে আগবঢ়াই দিব আমিও তাকে কামনা কৰিছোঁ পংকজক মোৰ চেনেলৰ জৰিয়তেও মোৰ পেজৰ জৰিয়তেও পংকজক আগবঢ়াই নিয়ক যথেষ্ট কষ্ট কৰা ল'ৰা ই আৰু যথেষ্ট প্ৰতিভাৱান ল'ৰা হয় আজি আমাৰ ঘৰত আহিলে বৰ বেছি দীঘলীয়াও নকৰোঁ ভিডিঅ'টো বাৰু ইয়াৰ প্ৰতিভাৰ কথা কি ক'ম মানে আৰু যথেষ্ট আছে ই বাতৰি পঢ়া হওক বা কাৰোবাৰ কণ্ঠস্বৰ কৰা হওক বহুত ধুনীয়াকৈ কৰিব পাৰে এইখিনি প্ৰতিভা আকৌ এদিন আমাৰ যদি সুবিধা হয় তেতিয়া আমি ইয়াৰ লগত আকৌ কথা পাতিম আমি যোগাযোগ কৰিম ইতিমধ্যে বহুতো জনপ্ৰিয় লাভ কৰিছে আশা কৰিছোঁ মোৰ এই পেজটো পুনৰবাৰ কৈছোঁ এই পেজৰ জৰিয়তেও আপোনালোকে পংকজক অলপ হ'লেও সহায় কৰক আৰু পংকজৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে সেইসকলৰ পংকজৰ জৰিয়তে ময়ো যাতে অকণমান সকাহ পাওঁ একদম হয়নে একদম আচলতে আমি সকলোৱে মিলি কাম কৰিব লাগিব এতিয়া ধৰি লওক কথাটো কৈছোঁ আপুনি ইমান ওচৰতে আছে এতিয়া মই যদি আপোনাক ছাপোৰ্ট নিদিওঁ তেতিয়া কেনেকৈ হ'ব মই ছাপোৰ্ট আপোনাক দিব লাগিব বা আপুনিও মোক দিব লাগিব তেতিয়াহে আচলতে আমি আৰু আমি ভিডিঅ' ক্ৰিয়েটৰসকল আচলতে একগোট হোৱাৰ আমাৰ প্ৰয়োজনীয়তা আছে আমি চব মানে এটা দেখাব পাৰিব লাগে যে আমি চব একেলগত আছোঁ চব সকলো একেলগত আগবাঢ়িম আৰু আমাৰ ছ'চিয়েল মিডিয়াত ভিডিঅ' ক্ৰিয়েট কৰা কোনো মানুহ যে বেয়া নহয় সেইটো দেখাব সময় হৈছে আমি দেখুৱাটো উচিত আৰু সকলোকে কৈছোঁ যিসকলে এতিয়াও যদি কিছুমান যদি অলপ অশ্লীলতাৰ ফালে ভিডিঅ' বনাবৰ কাৰণে গৈ আছে যে অলপ মই বেয়াকৈ ভিডিঅ' বনাওঁ মই মিলিয়ন ভিউজ লওঁ কিন্তু মিলিয়ন ভিউজে আমাক বদনাম কৰিছে বা বদনাম কৰিব গতিকে অনাগত ভৱিষ্যত আপুনি ভাল ভিডিঅ' বনাওক ৰাইজৰ কাৰণে কিবা এটা মেছেজ দিয়ক বা মই আজি আপোনাৰ লগত বহিছোঁ হয়তো কিবা এটা মেছেজ যাব পাৰে হয়তো বা বহুত ভাগি পৰা মন
হয়তো মন্তব্য আহিব পাৰে, অ, মন্তব্য আহিব ঠিকো হ'ব পাৰে বা এই বেয়া মন্তব্যও আহিব পাৰে, সেইটো বেলেগ কথা। কিন্তু এটাই কথা কওঁ যে ময়ো বহুত ভাগি পৰিছোঁ আগতে, ডিমটিভেট মই বহুত হৈছোঁ বাৰে বাৰে। 2016 চনততো মই মোৰ নিজৰ দুখন ডায়েৰী মই ফালি পেলাইছোঁ। আজি কোৱা নহয়, আজিলৈকে মই বহুতকেইটা ষ্টুডিঅ'ত হয়তো কৈছোঁ, শুনিছে চাগে। 2016 চনত মই নিজৰ জীৱনৰ বহুত মানে সময় নষ্ট কৰিলোঁ বুলি ক'ব লাগিব। এই সময়খিনি খৰচ কৰাৰ পিছত সেই সময়খিনিক পেলাই দিলোঁ। গতিকে বেয়া লাগে এতিয়া মনত পৰিলে। গতিকে সেনেধৰণৰ হয়তো বহুত ল'ৰা ছোৱালী থাকিব পাৰে। গতিকে সেইসকলক কৈছোঁ, আপোনালোকে কেতিয়াও ডিমটিভেট নহ'ব। জীৱনত যদি আপোনাৰ যদি টেলেণ্ট থাকে ন, আপুনি আগবাঢ়িব পাৰিব। চ' সেইটো মোৰ আপোনালোকৰ পৰা কৈছোঁ, আৰু মোৰ বিশ্বাস আছে নিজৰ ওপৰত, ময়ো আগবাঢ়িম এদিন। যেনেকৈ এতিয়া মই দুখীয়া, কালিও মই এটা ৰিলছ দিছোঁ, মই এতিয়া দুখীয়া হৈ আছোঁ, এদিন পিছত মই ধনী হ'ম, আৰু ময়ো আপোনাৰ দৰে গাড়ী ল'ম। কিন্তু আজি খোজকাঢ়ি ঘূৰি ফুৰিছোঁ, কিন্তু ধনী হ'ব পাৰিম। কিন্তু ধনৰ ধনী নহ'লেও মনৰ ধনী হৈ আছোঁ। এতিয়াতো মই মনৰ ধনী, কাৰণ মই বেলেগত ক'লেও বেলেগ হয়। বেলেগে যিমান যি কৰিলেও সহজতে মোক ভাঙিবলৈ চেষ্টা কৰিলেও মই ভাগি যোৱাৰ ল'ৰা নহয়। কাৰণ বহুত ভাগিলোঁ যে, আৰু এতিয়া নেভাগো আৰু। এইবাৰ আৰু ষ্ট্ৰং হৈ পৰিছা, শক্তিশালী হৈ পৰিছে। আমাৰ সকলোৰে আশীৰ্বাদ আছে, একদম। আৰু আগুৱাইছা তুমি। আজি ভিডিঅ'টো দিলে বৰ বেছি দীঘলীয়াও নকৰোঁ, তুমি আহিলা, যথেষ্ট সময় খৰচ কৰিলা, তাৰবাবে বহুত বহুত ধন্যবাদ। পুনৰবাৰ কৈছোঁ, আগবাঢ়ি যোৱা। আৰু দ্য ব্লাইণ্ড ফেমিলি ব্লগ ইউটিউব চেনেল আৰু ফেচবুক পেজ, লগতে পংকজ প্ৰীতম বৰুৱা ফেচবুক পেজ দি আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰি দিব। যি আছে আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব ফ'ল' যিমান যি আছে চব আৰু কৈ দিব আৰু দিয়ক। হ'ব আৰু দিয়ক। আজিলৈ ধন্যবাদ। ধন্যবাদ।